মাজবাট আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অকাল মৃত্যুৰ গোচৰো ৰুজু নকৰে আৰক্ষীয়ে মৃত লোকজনৰ নাম টেৰু ঘাটোৱাৰৰ ঘৰ মাজবাটৰ চাপৰাবাৰীত দিলীপ নাথৰ পুত্ৰৰ কুৱেৰীত মৃত্যু ঘটিছিল টেৰুৰ দুবাৰলৈ এজাহাৰ দাখিল কৰাটো নহল গোচৰ ৰুজু দিলীপ নাথ বাহিনীৰে মিলামিছা কৰি ল'বলৈহে নিৰ্দেশ দিয়া আনকি খুদ আৰক্ষীয়ে অভিযুক্তৰ লগত আলোচনা কৰিহে এজাহাৰ ল'ব বুলি জনালে ওচিয়ে মাজবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ডুবে জনাইছিল এই কথা দিলীপ নাথ বাহিনীৰ পকেটত নেকি মাজবাট আৰক্ষী এই প্ৰশ্ন উত্থাপিত হৈছে মাজবাট আৰক্ষীৰ কাণ্ডত এতিয়া হতবাক হৈছে ৰাইজ আৰু এগৰাকী যুৱক যেহেতু মৃত্যুমুখত পৰিছিল মাজবাট আৰক্ষীৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে অকাল মৃত্যুৰ গোচৰো ৰুজু নকৰে নেকি মাজবাট আৰক্ষীয়ে কাৰণ এজন লোকৰ মৃত্যু হৈছিল তেওঁ হৈছে টেৰু ঘাটোৱাৰ আৰু এই টেৰু ঘাটোৱাৰৰ মৃত্যু হৈছিল দিলীপ নাথৰ বিতৰ্কিত দিলীপ নাথৰ পুত্ৰৰ কুৱেৰীত আমি পোনপটকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু কিছু তথ্যৰ বাবে আমি সংযুক্ত হৈছোঁ পুনৰবাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে বিমল এই বিষয়টো সন্দৰ্ভত এতিয়া আৰু তথ্য জানিব বিচাৰিছোঁ এতিয়া মাজবাট আৰক্ষীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছে 50,000 টকাত মেনেজ কৰিব বিচাৰিছিল দিলীপ নাথৰ পুত্ৰই এই দুৰ্ভগীয়া পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিবলৈ গৈছিল কিন্তু সেয়া গোচৰ ৰুজু নকৰিলে মাজবাট আৰক্ষীয়ে এনেধৰণৰ কেতবোৰ অভিযোগ উত্থাপিত হৈছে স্বাগতা ভয়ংকৰ অভিযোগ আৰু এই অভিযোগ আছিল মাজবাট আৰক্ষীৰ বিৰুদ্ধে মাজবাট আৰক্ষীক এবাৰ নহয় দুবাৰ নহয় বহুবাৰ গৈ এজাহাৰ দিয়াৰ পিছতো এজন লোকৰ অকালতে মৃত্যু ঘটিলে কিন্তু তেওঁলোকে তাৰ বাবে এটা গোচৰ পঞ্জীয়ন কৰিব লাগে বুলি তেওঁলোকে নাভাবিলে আৰু আটাইতকৈ লাজৰ কথা যে আৰক্ষীয়ে যেতিয়া অভিযুক্তৰ লগত মিটিয়ালি কৰে আৰু কয় যে অভিযুক্তৰ লগত কথা পাতিহে আপোনালোকক জনাম যে গোচৰটো ৰুজু হ'ব নে নাই ইয়াতকৈ আৰু লাজৰ কথা অসম আৰক্ষীৰ বাবে কি হ'ব পাৰে ওদালগুৰি আৰক্ষী অধীক্ষকগৰাকীয়ে ইয়াত লাজ নাপাব পাৰে কিন্তু আমি পাইছোঁ এখন দেশৰ নাগৰিক হিচাপে আমি লাজ পাইছোঁ যে যেতিয়া এখন থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়া বৰ্তমান তাত কৰ্মৰত আছে ডুবে উপাধিৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰু ডুবে উপাধিৰ এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৈছে হেনো যে তেওঁ যিকেইজন অভিযুক্তকেইজনৰ লগত কথা পাতি জনাব যে কেছটো কেতিয়া ৰেজিষ্টাৰ কৰিব প্ৰথম দিনা গোচৰ দিবলৈ গ'ল সেইদিনা ক'লে যে আপোনালোক 1 তাৰিখে আহক অৰ্থাৎ ঘটনা হৈছিল যিমান দূৰ আমাৰ জ্ঞাত যে 28 এপ্ৰিলৰ দিনা এজন লোকৰ এখন নদীত অবৈধভাৱে সুবৈধভাৱে বালি খন্দা এটা কুৱেৰীৰ গাঁতত পৰি এজন গৰু চৰাবলৈ যোৱা টেৰু ঘাটোৱাৰ নামৰ লোকৰ মৃত্যু হৈছিল টেৰু ঘাটোৱাৰ মৃত্যু হোৱাৰ পিছত মাজবাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আনি পৰৱৰ্তী পৰ্যায়ত পৰিয়ালক গতাই দিছিল কিন্তু টেৰু ঘাটোৱাৰৰ পৰিয়ালে যেতিয়া গোচৰ দিবলৈ থানালৈ গৈছিলে মাজবাট আৰক্ষী থানালৈ তেতিয়া মাজবাট আৰক্ষী থানাই ক'লে যে তেওঁলোকৰ সেইদিনা এজাহাৰ ল'বলৈ সময় নাই 1 তাৰিখে মাতিলে অৰ্থাৎ মে' মাহৰ 1 তাৰিখে পৰিয়ালটোক আকৌ মতা হ'ল থানালৈ এজাহাৰ লৈ প্ৰথম দিনা লোৱা নহ'ল যেতিয়া 1 তাৰিখে মাজবাট থানালৈ গ'ল সেইদিনা মাজবাট আৰক্ষীয়ে ক'লে যে তেওঁলোকে এজাহাৰ কপিটো তেওঁলোকে দি থৈ যাওক কিন্তু গোচৰ ৰুজু কৰিবনে নাই সেইকেইজন লোকৰ লগত আলোচনা কৰি ল'ব যিকেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এজাহাৰ দাখিল কৰা দিলীপ নাথৰ পুত্ৰকে ধৰি বাকী যিকেইজন লোকৰ নাম তাত তেওঁলোকৰ সাঙুৰ খাই আছে গোটেই ঘটনাটোত সেইকেইজন লোকক সুধিহে হেনো মাজবাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত কি আলোচনা হ'লে আমি নাজানো কিন্তু গোচৰটো পঞ্জীয়ন নহ'ল আকৌ গ'ল পৰিয়ালটো থানালৈ যে আমাৰ গোচৰটো কিয় ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁলোকে কৈছে যে গোচৰ ৰেজিষ্টাৰ কৰিব নালাগে তোমালোকে গৈ সেই যিকেইজন লোকৰ বিৰুদ্ধে এজাহাৰ দিছা তেওঁলোকৰ লগত মিলামিছা কৰি লোৱা আৰক্ষীয়ে কৈছে তেনেকে ডুবে নামৰ সেই আৰক্ষী বিষয়াজনে এই কথাবিলাক কৈছে কোন এই ডুবে এই ভাৰপ্ৰাপ্ত বিষয়াজনে ক'ত সাহস পালে যে এজাহাৰ দিবলৈ যোৱা মানুহক তেওঁ মিলামিছা কৰি ল'বলৈ কোৱা কথা এজন লোকৰ মৃত্যুৰ পিছত আৰক্ষী ইমান বেপেৰুৱা হ'ব পাৰে টকাৰ বাবে আৰক্ষী খাকী পোছাকধাৰী তেওঁলোকে ৰাইজৰ বাবে কাম কৰা শপত খোৱা আৰক্ষী ইমান এই পৰ্যায়লৈ যাব পাৰে কিন্তু সেয়া গৈছে মাজবাটত আৰক্ষী অধীক্ষকগৰাকীয়ে এই কথাবিলাক গুৰুত্ব দিয়ে নিদিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে জানে নাজানে আমি নাজানো কিন্তু আমি জানে বুলি ধৰি ল'ম কাৰণ তেওঁ আৰক্ষী অধীক্ষক তেওঁ প্ৰতিটো কথা তেওঁ নজৰত থাকে বুলি আমি ধৰি ল'ম গতিকে আৰক্ষী অধীক্ষকগৰাকী এগৰাকী IPS বিষয়া হৈ
তেওঁ যদি এজন ভুক্তভোগীয়ে এনেদৰে থানালৈ অহা যোৱা কৰি কৰি নিজৰ গোচৰটো ৰুজু কৰাব নোৱাৰে এখন থানাত, তেতিয়াহ'লে তেনে এখন জিলাত আৰক্ষীৰ নামত, আৰক্ষীৰ প্ৰশাসন ব্যৱস্থাটোৰ নামত আৰু এই গোটেই ব্যৱস্থাটো কি চলি আছে, এয়া নিশ্চয় আৰু বুজিবলৈ বেলেগ বাকী নাই। সেইদিনা যেতিয়া তেওঁলোকক কোৱা হ'ল যে তহঁত যাগৈ, যোনে এই ঘটনা হৈছে, যাৰ বিৰুদ্ধে এজাহাৰ দিছ, সিহঁতৰ লগত মিলা মিছা কৰি ল বুলি সেই লোককেইজনক থানাৰ পৰা পঠিয়াই দিয়া হ'ল। উপায়ন্তৰ দুখীয়া হাজিৰা কৰি খোৱা সেই পৰিয়ালটো কাষ চাপিল, যিহেতু তেওঁলোক আদিবাসী সম্প্ৰদায়ৰ লোক, তেওঁলোক আদিবাসী এটা সংগঠনৰ, ছাত্ৰ সংগঠনৰ কাষ চাপিল। এইবাৰ ছাত্ৰ সংগঠনটোক সহায় বিচৰাত ছাত্ৰ সংগঠনটোৱে পৰিয়ালটোক লৈ আকৌ থানালৈ গ'ল। আকৌ যেতিয়া থানালৈ গ'ল, তেতিয়া তেওঁলোকক কোৱা হ'ল যে তেওঁলোকে গোচৰ ৰুজু কৰিব নোৱাৰে। আৰু আমি জানিব পৰা মতে এই গোটেই বিষয়টো সেইগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষী অধীক্ষক পুষ্কিন জৈন ডাঙৰীয়াক এই বিষয়টো জনাইছে। আৰক্ষী অধীক্ষকগৰাকীক এই গোটেই বিষয়টো জনোৱাৰ পিছত গোচৰ ৰুজু নহ'ল। একো উপায় নাপায় সেই যিটো ছাত্ৰ সংগঠন আছিল, তেওঁলোকে গৈ স্থানীয় এখন লিখিত দিলে, সেই মেমৰেণ্ডামখন দিলে চাৰ্কুল অফিচাৰ মাজবাটক। মাজবাটৰ চক্ৰ বিষয়াক এখন তেওঁলোকে লিখিতভাৱে জনালে যে এনেকুৱা এটা ঘটনা হৈছে, পুলিচে গোচৰ ৰুজু নকৰে। তাৰ পিছতো চাৰ্কুল অফিচাৰে কি কৰিলে আমি নাজানো, কিন্তু গোচৰ ৰুজু নহ'ল। কাৰণ এটাই যে যিটো জেগাত সেই লোকজনৰ মৃত্যু হৈছিল, এইটো দিলীপ নাথৰ পুত্ৰৰ কুঁৱাৰী, যিগৰাকী RTI এক্টিভিষ্ট, ব্লেকমেইলিং, ৰায়টিঙৰ যাৰ বিৰুদ্ধে গোচৰ ৰুজু হয়, তেনে এগৰাকী RTI কৰ্মী বুলি ক'বলৈ যাক আচলতে আজিৰ তাৰিখত লাজ পাব লাগে। তেওঁ RTI কৰ্মী নহয়, তেওঁ ব্লেকমেইলাৰ। গতিকে এই ব্লেকমেইলাৰগৰাকীৰ পুত্ৰৰ অবৈধ যি খনন কাৰ্য নদীৰ মাজত, সেই অবৈধ খননত পৰি মৃত্যু হোৱা এজন লোকৰ তদন্ত কৰিবলৈ যেতিয়া খাকী পোছাক পিন্ধা আৰক্ষীৰ সাহসে নুকুলায়, তেতিয়া আৰু এইখন দেশত হয়তো কেতিয়াও আৰু ন্যায় ব্যৱস্থা যিমানেই আইন সংশোধন কৰা নহওক, কেতিয়াও কিন্তু ইয়াত বৰ্তি নাথাকিব। আজি সেই একেখন জিলাতে মুখ্যমন্ত্ৰীগৰাকী আছে। মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে যে কিয় এজন লোকৰ এনেদৰে মৃত্যু হোৱাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু নকৰে। কিয় আৰক্ষী এই দুখীয়া হোৱাৰ বাবে তেওঁলোকৰ ন্যায় পোৱাৰ তেওঁলোক যোগ্য নহয় নেকি? ঘৰখনৰ একমাত্ৰ যিজন উপাৰ্জনকাৰী তেওঁ মৃত্যু হ'ল, তাৰপিছত তেওঁলোকক 50,000 টকা অফাৰ কৰিলে দিলীপ নাথৰ পুত্ৰ আৰু তেওঁলোকৰ গেংটোৱে। আৰু সেই 50,000 টকা কিন্তু পৰিয়ালটোৱে নল'লে, তেওঁলোকে ক'লে যে আমাক ন্যায় লাগে। পাৰ্থ, এইখিনিতে সেই লোককেইজনে কি কৈছিল আমি সেই শ্বটটো শুনাই লওঁ, পুনৰ বাকী বিশদভাৱে বাকী কথাখিনিলৈ যাম। ঠিক আছে, ঠিক আছে বিমল। অলপ গেলা পানী আহিছিল, পাৰ কি নাম যুৱকজনৰ? তেৰু ঘাটোৱাৰ হয়। তো নদী পাৰ হওঁতে সি ঢুকাই গ'ল মানে। তো আমি প্ৰশাসনক জনালোঁ, প্ৰশাসনে আহিলে, চালি জাৰি কৰিলে। তাৰপিছত আমি FIR দৰ্জ কৰিলোঁ থানালৈ, গাৰ্জেন গৈছিল। তাৰপিছত আমাৰ সংগঠন ফালৰ পৰা, আদিবাসী ছাত্ৰ সন্থা সংগঠন ফালৰ পৰাও আমি দাবী জনালোঁ তাতে। তাৰপিছত কেছটো দিলোঁ, ক'লে আজি নহ'ব, 1 তাৰিখত হ'ব বুলি ক'লে। তাৰপিছত 1 তাৰিখত গ'লোঁ, তাৰপিছত লিখিলে ৰেজিষ্টাৰ কৰা নাই। সিহঁতে ক'লে মালিককেইটাৰ লগত আলোচনা কৰি ল'ব। মালিককেইটা আহিলে, ক'লে আমাক 50,000 টকা দিম বুলি ক'লে। আমি ক'লোঁ আমি 50,000 নালাগে, আমাক ন্যায় লাগে। পিছত আমি থানালৈ 10 দিন দাউৰিলোঁ, তথাপিও ৰেজিষ্টাৰ কৰা নাই। পিছত আমি গৰীব দুখীয়া মানুহ, ইফালে দাউৰি থাকিলেতো আমাৰ পেট নচলে। পিছত আমি আমাৰ সংগঠনৰ মানুহ ক'লে যে FIR এটা মেম'ৰেম লিখিম, লিখি কিনি DC তাত দিম আৰু চাৰ্কুলাৰ অফিচাৰত দিম বুলি কৈ আমি থাকিলোঁ। পিছত গাৰ্জেনটো মানে অলপ তাৰো অসুখ হ'ল গাটো, পিছত এনেকৈ থাকি গ'ল আৰু কেছটো ৰেজিষ্টাৰো কৰা নাই। আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে কেনেধৰণে আৰক্ষীয়ে গোচৰটো ৰুজু নকৰিলে, এটাৰ পাছত আন এটা তাৰিখ দিছে, তেওঁলোকে থানালৈ গৈ ভাগৰি গৈছে, তাৰ পাছতো আৰক্ষীয়ে গোচৰটো ৰুজু নকৰিলে। বিমল, স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে। ভাবি চাওক পাৰ্থ, তেওঁলোক দুখীয়া মানুহ, তেওঁলোকে নদীৰ বালি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মানুহ, বেলেগৰ ঘৰত হাজিৰা কৰি তেওঁলোকে জীৱন আচলতে নিৰ্বাহ কৰে। দুখীয়া হোৱাৰ বাবে আজি তেওঁলোকৰ হৈ মাত মাতিবলৈ সমাজত মানুহ নাই। আজি দুখীয়া হোৱাৰ বাবে তেওঁলোকৰ লগত গৈ থিয় দিবলৈ কোনো মানুহ নাই। আজি দুখীয়া বাবে তেওঁলোকৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজন মৰি যাওঁতে 50,000 টকা এটা দিছে সেইগৰাকী
বালি খনন কৰা মাফিয়াই আৰু সেই কেইগৰাকী মাফিয়াৰ হৈ বাতৰি কৰিবলৈ যাওঁতে আমাৰ সাংবাদিক বিমল জ্যোতি নাথ আজি হস্পিটেলাইজ হ'ব লগা হ'ল তেওঁক হত্যা কৰি ডেগাৰ উলিয়াই ৰাজপথত কাটিবলৈ উদ্যত হোৱা এইকেইটা দগাবাজে 50,000 টকা দিছিল যেতিয়া তেৰুঘাটুৱাৰ তেওঁলোকে খন্দা গাঁতত পৰি মৃত্যু হৈছিল ৰাতি ৰাতি গেজিং নমাই তেওঁলোকে নদীৰ বুকু দকৈ খান্দে কিন্তু বন বিভাগ আজি বিক্ৰী গ'ল বন বিভাগে সেয়া নেদেখে DF তালৈ নেযায় কাৰণ মাহেকীয়া কিস্তি ৱাইজ তেওঁলোকে ধন পায় হয় আৰু আৰক্ষীয়ে কয় যে তেওঁলোকে মিলামিছা কৰি ল'ব লাগে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰেজিষ্টাৰ নকৰে ইয়াতকৈ আৰু এখন দেশত আইনী ব্যৱস্থা বা প্ৰশাসনিক ব্যৱস্থাটো ইয়াতকৈ আৰু তললৈ যাব পাৰে নে পাৰ্থ ইয়াতকৈ আৰু ধ্বংস হ'বলৈ কিবা বাকী আছে গেনে এজন লোকৰ মৃত্যুৱেও যাৰ মন তলাব নোৱাৰে যাৰ আচলতে বুকু গলাব নোৱাৰে যাৰ বুকু কপাব নোৱাৰে সেইজনৰ আৰু তেনে এজন বিষয়া আৰক্ষী বিষয়া হোৱাৰ যোগ্যতা থাকেনে পাৰ্থ এই সকলো কথা কিয় আচলতে তেওঁলোকৰ বৰমূৰীয়া কেইজনে যিকেইজনে এই গোটেই বিষয়বিলাক মনিটৰিং কৰে তেওঁলোকে এই বিষয়বিলাক কিয় আজিলৈকে গম নাপালে এখন থানাত কি ঘটি থাকে সেয়া যদি গম নাপায় সেয়া আচলতে আৰক্ষী অধীক্ষকগৰাকীৰ ফেইলাৰ হয় নহয় ঠিকেই ঠিকেই তেওঁৰে অধীনত তেওঁৰে নিয়ন্ত্ৰণৰ অধীনত থকা এখন থানাৰ ভিতৰত কি হৈ আছে তেওঁ আজি এপ্ৰিল মাহৰ শেষৰ পৰা আজি জুলাই মাহ পালেহি আজিলৈকে এপ্ৰিল মে জুন 2টা মাহ উকলিল কিন্তু আজিলৈকে তেওঁ গমকে নাপালে নে গম পাই তেওঁ মনে মনে আছে যিগৰাকী আৰক্ষী অধীক্ষক আছে তেওঁ গম পাই মনে মনে থাকিল নে তেওঁক আচলতে মনে মনে থাকিবলৈ কোৱা হ'ল নে তেওঁ আচলতে ক'ৰবাত বিক্ৰী গৈছে RTI কৰ্মীৰ এইসমূহৰ উত্তৰ দিব লাগিব বিমল এই মুহূৰ্তত আজি ওদালগুৰি আৰক্ষীয়ে স্পষ্ট কৰক ঠিকেই স্পষ্ট কৰক তাৰ ৰাজনৈতিক নেতাই ক'ত গ'ল আজি আদিবাসী এজন লোকৰ মৃত্যু হ'ল আদিবাসী ছাত্ৰ সংগঠন আদিবাসী অন্যান্য সংগঠন সততে হুলস্থুল কৰা আজি সংগঠনসকল ক'ত গ'ল তেওঁলোকৰ ইয়াৰ কি দায়িত্ব নাই তেওঁলোকে ইয়াৰ বাবে ভাবিব নালাগে তেওঁলোকৰ এজন লোকৰ অকাল মৃত্যু ঠিক আছে বিমল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইসমূহৰ প্ৰশ্ন এতিয়া ৰাইজে জানিব বিচাৰিছে উত্তৰ জানিব বিচাৰিছে আৰু এই উত্তৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে দিব লাগিব আৰু এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে যিগৰাকী গোচৰ ৰুজু কৰা নাছিল তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব বিমল পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ব লাগিব আৰু কিছু কথা আমি জানিবলগীয়া আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ